শক্তি বিভাগৰ গাফিলতিৰ বাবে অসমত নিশ্চিহ্ন হোৱাৰ পথত অসম গৌৰৱ সোণালী বান্দৰ। জুলাই মাহৰ 4 তাৰিখে এটা সোণালী বান্দৰ মৃত্যু হৈছিল বিদ্যুৎপৃষ্ট হৈ, আৰু তাৰ পাছতে একে মাহৰে আজি 31 তাৰিখ আৰু 31 তাৰিখে পুনৰ আন এটি সোণালী বান্দৰৰ মৃত্যু হৈছে কুচিয়াকাটা সূত্ৰধৰপাৰাত। মই সেই দৃশ্য দেখাইছোঁ, ভিডিঅ' যেনে দেখাই আছে। এয়া এটা সোণালী বান্দৰৰ পোৱালি ইতিমধ্যে বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰিছে। আৰু ওপৰত মই দেখাইছোঁ, মই ভিডিঅ'জনক দেখাবলৈ অনুৰোধ জনাইছোঁ। ওপৰত যিটো বক্স আছে, আচলতে মানুহৰ ঘৰত লৈ যোৱাৰ কানেকশ্যনৰ যিটো সেই বক্সটোৰ থকা মুক্ত তাঁৰত লাগি এই সোণালী বান্দৰটিৰ মৃত্যু হৈছে। এয়া দৃশ্য দেখাইছোঁ। জুলাই মাহৰ 4 তাৰিখে কাকৈজানাত এটা সোণালী বান্দৰৰ মৃত্যু হৈছিল, আৰু একে মাহতে পুনৰ আন এটা সোণালী বান্দৰৰ মৃত্যু হ'ল। আৰু এটা বিভাগৰ ভুলৰ বাবে বাৰে বাৰে এইদৰে সোণালী বান্দৰৰ মৃত্যু হৈ আছে। অসম গৌৰৱ সোণালী বান্দৰৰ মৃত্যু হৈ আছে। দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে দাবী কৰি আহিছিল যে যিসমূহ মুক্ত তাঁৰ, সেই মুক্ত তাঁৰসমূহ কেৱলযুক্ত কৰিব লাগে, কিন্তু শক্তি বিভাগৰ চৰম গাফিলতিৰ কাৰণে বাৰে বাৰে এইদৰে এই ঘটনা সংঘটিত হৈছে। যিগৰাকী প্ৰত্যক্ষদৰ্শী আছে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকৈ দেখা পাল, কেনেকৈ হৈছে ঘটনাটো? এই যে গছটো আছে যে ই তাৰ পৰা ইয়াত তাঁৰটোত চাপ দি তাৰপিছত ইয়াত বক্সটো যি আছে তাতে আলা খাইছে। কাৰেণ্টত লাগছে? তাৰমানে কাৰেণ্টত লাগছে না কি লাগছে মই নাজানো, মানে তাতে আগে পৰিছে। মোৰ লগত আছে প্ৰকৃতিপ্ৰেমী হৰমোহন ৰাভা। এই মাহৰ 4 তাৰিখে, জুলাই মাহৰ 4 তাৰিখে এটি সোণালী বান্দৰৰ মৃত্যু হৈছিল কাৰেণ্টত লাগি। পুনৰ আন এটি সোণালী বান্দৰৰ মৃত্যু হ'ল কাৰেণ্টত লাগি। কি ক'ব? হয়, আজি ৰাতিপুৱা আমি খবৰ পালোঁ যে ইয়াতে কুচিয়াকাটাত মানে এটা সোণালী বান্দৰৰ মৃত্যু হ'ল। গতিকে এইটো এটা মানে এনেকুৱা হৈছে যেনেকৈ বৰষুণ আহিলে আমাৰ মানে ছাতিৰ মনত পৰে, তেনেকৈ ডিপাৰ্টমেণ্টৰ মানুহবিলাকেও তেনেকৈ মানে যেতিয়া সোণালী বান্দৰ মৃত্যু হয় তেতিয়া তেওঁলোকে খালি অকল দেখা পায়, তাৰপিছত মানে অলপ দুদিনমান কথা চলে, তাৰপিছত একো নাইকিয়া হৈ যায়। চব নিমাত জিলা প্ৰশাসন, যিকোনো বিভাগ, যিমান বিভাগীয় কৰ্তব্যত মানুহ আছে তেওঁলোকে মানে নিমাত হৈ যায়। এনেকৈ নচলিব। আৰু মই এটাই অনুৰোধ জনাইছোঁ, মানে এই সোণালী বান্দৰটোক কমচে কম গুৰুত্ব দিবৰ মানে অসম চৰকাৰক মই অনুৰোধ কৰোঁ। আৰু লগতে আমাৰ টুৰিজিম বিভাগ আছে, আজি টুৰিজিম বিভাগৰ মানে যিমান দেশ বিদেশৰ পৰা কিমান মানুহ আহে ইয়াতে অকল সোণালী বান্দৰ চোৱাৰ কাৰণে। গতিকে আমি হৰমোহন ৰাভাই হওক বা সঞ্জীৱ ৰয়ে হওক, তেওঁলোকে কেইটকা পায় সোণালী বান্দৰ দেখাতে? আচল ৰেভিনিউটোতো চৰকাৰেহে পায়। গতিকে টুৰিজিম বিভাগ আছে, টুৰিজিম বিভাগে আজিলৈকে আমাৰ সোণালী বান্দৰৰ বিষয়ে কোনো মাত মাতা নাই, সোণালী বান্দৰৰ বিষয়ে কোনো আলোচনা কৰা নাই মই জনাত। গতিকে টুৰিজিম বিভাগকো মই অনুৰোধ জনাওঁ, তেওঁলোকে সোণালী বান্দৰৰ কাৰণে সংৰক্ষণ কৰাৰ কাৰণে কিবা পদক্ষেপ লওক। আৰু আমাৰ বিশেষকৈ নতুনকৈ জিলা উপায়ুক্ত ছাৰক মই অনুৰোধ জনাওঁ, তেওঁ কমচে কম এই যে আমাৰ বঙাইগাঁও যিখিনি সোণালী বান্দৰ আজি সংকটত, কমচে কম ডিচি ছাৰে অলপ গুৰুত্ব দিয়াৰ দৰকাৰ। তেওঁলোকে নতুনকৈ আহিছে যদিও তেওঁলোকে আজিলৈকে সোণালী বান্দৰৰ বিষয়ে খবৰ লোৱা নাই। আমি ৰাইজবাসী হৈ আমি অনুৰোধ জনাওঁ তেওঁক অলপমান এই সোণালী বান্দৰৰ বিষয়ে মানে সংৰক্ষণ কৰাৰ কাৰণে তেওঁক অনুৰোধ কৰোঁ। আৰু আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক মই এটাই মানে বিনম্ৰ অনুৰোধ কৰোঁ যে তেওঁলোকে খালী সোণালী বান্দৰ মৃত্যু হোৱাৰ পিছত আহে আৰু তেওঁলোকে চাই যায়। এনেকৈ কামবিলাক মানে লেহিমীয়া গতিত চলি আছে। আৰু যি মানে এটা মাহতে দুটা, ইটো মাহতে দুটা আমাৰ সোণালী বান্দৰ মৃত্যু হ'ল, তাৰ কাৰণে আমাৰ গাঁওবাসী বহুত মানে দুখ পাইছে। এনেকৈ চলি থাকিলে এটা সময়ত আমাৰ সোণালী বান্দৰ নাইকিয়া হৈ যাব। গতিকে অসমৰ এটা বহুত ডাঙৰ সম্পদ এই সোণালী বান্দৰটো গুৰুত্ব দিয়াৰ কাৰণে মই চৰকাৰ তথা আমাৰ জিলা প্ৰশাসনক মই অনুৰোধ জনাওঁ, সোণালী বান্দৰটো কমচে কম বচাওক। এইখিনি মই ৰাইজৰ ফালৰ পৰা অনুৰোধ। পুনৰবাৰ কৈছোঁ যে এটা মাহতে দুটাকৈ সোণালী বান্দৰ এইদৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে। জুলাই মাহৰ 4 তাৰিখ আছিল। 4 তাৰিখে কাকৈজানাত ঠাকুৰাণী পাৰাত একেদৰে এটা সোণালী বান্দৰ ট্ৰেন্সফৰ্মত লাগি মৃত্যুমুখত পৰিছিল। আজি পুনৰ 31 তাৰিখ, আজি 31 তাৰিখে পুনৰ আন এটি সোণালী বান্দৰৰ মৃত্যু হ'ল। মোৰ লগত আন এগৰাকী প্ৰকৃতিপ্ৰেমী আছে। যে সোণালী বান্দৰৰ মৃত্যুৰ দুটা কাৰণ আছিল, এটা হ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ তীব্ৰ গতি বাহন আৰু এটা হ'ল মুক্ত তাঁৰ। এটা সমস্যা সমাধান হ'ল, কিন্তু মুক্ত তাঁৰৰ সমস্যা এতিয়ালৈকে সমাধান নহ'ল। আজিৰ তাৰিখতো এতিয়া আমি আৰু এটা বস্তু কওঁ যে এতিয়াও সমাধান হোৱা নাই। আৰু ৰাস্তাৰ যিখিনি ক্ৰচিং কৰে সোণালী বান্দৰ, সেইটোৰ সমাধান এতিয়াও হোৱা নাই। সেইটো আজিৰ তাৰিখত ডিপাৰ্টমেণ্টে ডিউটি দি থকাৰ কাৰণে আৰু ৰাইজে সজাগ হোৱাৰ কাৰণে তলেদি যোৱাটো অলপমান কমিছে। তথাপিতো তলেদি গ'লেও ৰাইজে গাড়ী ৰখাই হ'লেও পাৰ কৰাই আছে। সেইটোৰ সমাধান এতিয়াও হোৱা নাই, আৰু তাত ব্ৰিজ লাগে। তো এতিয়ালৈকে আমি ডিপাৰ্টমেণ্টে কোৱাৰ ফলতো আজিৰ তাৰিখলৈকে তাত ব্ৰিজ আৰু হ'ব কওঁতে আজিলৈকে একো হোৱা নাই। কিন্তু তাৰপিছতো আজি এটা মাহতে দুটা কৰি কিনে সোণালী বান্দৰ মৰিলে। তাৰ কাৰণে আমি গাঁৱৰ ৰাইজে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু বিদ্যুৎ বিভাগক মানে কি, আমাৰ যিহেতু নেকি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিহেতু নেকি কাগজ পত্ৰ যিখিনি গৈছে, যোৱাৰ ফলত আজি যিটো ষ্টেট লেভেলৰ যিখিনি আছে মিনিষ্টাৰ পৰ্যন্ত তেখেতসকলে বস্তুখিনি কিয় গুৰুত্ব লোৱা নাই? আজি মিনিষ্টাৰে যদি গুৰুত্ব ল'লেহেঁতেন আমাৰ ক'ব গ'লে কাকৈজানাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি পৰিৱেশ হৈছে এতিয়া নোহোৱা বুলি কোৱা নাই,
কিন্তু হৈছে কাম, কিন্তু কিছুমান বস্তুত এনেকৈ গাফিলতি হৈ আছে য'ত নেকি এইবিলাক কাম ৰখি আছে। তো সেইবিলাক কাম অতি সোনকালে নকৰিলে এনেকৈ মাহত যদি 2টা কৰি যদি সোণালী বান্দৰ মৰে, আমাৰ ইয়াত আৰু সোণালী বান্দৰ পাবলৈ আৰু দেখা নাপাব, নতুন প্ৰজন্মই দেখা নাপাব। তো আমি এইটোৱে বিচাৰোঁ যে আজি যিটো ৰাতিপুৱা হৈ গ'ল, এইটো যিটো ঘটনা ঘটিলে, এইটো এটা মানে এনেকুৱা কম আৰু যিজন মানুহে দেখিছে আৰু যিজনৰ ল'ৰা ছোৱালীয়ে দেখিছে, এইটো এটা মৰ্মাহত আজি যদি আমাৰ যদি ঘৰৰ ল'ৰা ছোৱালী হ'লেহেঁতেন কি অৱস্থা হ'লে, আজি ক'ব নোৱাৰাৰ কাৰণে জীৱ জন্তু ক'ব নোৱাৰাৰ ফলত আজি কিমান হুলস্থুল কৰিছে, ওচৰে পাছৰে গোটেই সোণালী বান্দৰ ঘূৰি আছে, মাকজনী কান্দি আছে। তো এইটো এটা দুখ লগা বিষয়। তো এইটো আমাৰ মতে মোৰ হিচাপত মই কওঁ যে আমাৰ মিনিষ্টাৰ, বিদ্যুৎ বিভাগৰ মিনিষ্টাৰ এইটো একদম অতি সোনকালে পাছ কৰিব লাগে। আৰু যদি পাছ নকৰে কিন্তু আমি আগৰ লেখীয়া আমি ইয়াত যেনেকৈ আমাৰ ৰাস্তাৰ কাৰণে আমি যেনেকৈ দৌৰিছিলোঁ আমাৰ ব্ৰিজ দিয়াৰ কাৰণে, আমি তেনেকৈ আন্দোলনত আমি যাব পাৰোঁ। কিন্তু আৰু লগতে আমি এটা কথা ক'ব বিচাৰোঁ, আমাৰ জিলা আয়ুক্তই নতুনকৈ আমাৰ ইয়াত আহিছে, তেখেতে এইখিনি বস্তু অলপ গুৰুত্ব লৈ কিনে এইটোৰ ওপৰত লিখা মেলা কৰে, যাতে আমাৰ অতি সোনকালে যাতে এই বস্তুখিনি হয়, তাৰ কাৰণে আমি অনুগ্ৰহ কৰিছোঁ। পুনৰবাৰ মই ভিডিঅ' দেখাবলৈ জনাইছোঁ, যিটো বক্স আচলতে সেই মানুহৰ ঘৰৰ কানেকশ্যন দিয়া যিটো বক্স, সেই বক্সত থকা কিছু মুক্ত লাগি তাৰ পৰাই এই বিদ্যুৎপৃষ্ট হৈ সোণালী বান্দৰটো মৃত্যু হৈছে। আৰু এতিয়ালৈকে সোণালী বান্দৰটো আচলতে তলত পৰি আছে। আৰু পুনৰ কৈছোঁ যে এটা মাহত 2টাকৈ সোণালী বান্দৰ কেৱল শক্তি বিভাগৰ ভুলৰ কাৰণে মৃত্যু হ'ল। পৃথিৱী বিখ্যাত যি আপুৰুগীয়া সোণালী বান্দৰ, এই সোণালী বান্দৰ নামনি অসমৰ মাত্ৰ 3 স্থানত পোৱা যায়, ৰায়মনা বনাঞ্চল, চক্ৰশিলা অভয়াৰণ্য আৰু কাকৈজানা সংৰক্ষিত বনাঞ্চল। কিন্তু এইদৰে শক্তি বিভাগৰ ভুলৰ বাবে এটাৰ পিছত এটা সোণালী বান্দৰৰ মৃত্যু হৈছে। আৰু ক্ৰমাৎ সেই বিভাগটোৰ ভুলৰ কাৰণে, শক্তি বিভাগৰ ভুলৰ কাৰণে, তেওঁলোকৰ নিজৰ অকৰ্মণ্যতাৰ কাৰণে এইদৰে নিশ্চিহ্ন হোৱাৰ পথত সোণালী বান্দৰ। আৰু আমি আশা ৰাখিছোঁ ৰাজ্যৰ যিগৰাকী শক্তিমন্ত্ৰী আছে বা ৰাজ্যৰ যিগৰাকী পৰ্যটন মন্ত্ৰী আছে জয়ন্ত মল্ল বৰুৱা, এই ক্ষেত্ৰত এক দৃষ্টি প্ৰদান কৰি এক উচিত ব্যৱস্থা গ্ৰহণ কৰিব।